পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ বৃহৎ গৰাখহনীয়া। ভাৰতীয় জনতা পাৰ্টিৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ উদ্যোগত আয়োজিত বিশাল যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ উপসভাপতি খাইৰুল হক চৌধুৰীৰ লগতে কংগ্ৰেছ দলৰ বৃহৎ সংখ্যক সদস্য বিজেপিত যোগদান। বুধবাৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱাৰ বৰুৱাপুতা চেমৰাই শাখা সত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ উদ্যোগত আয়োজিত বিশাল যোগদান কাৰ্যসূচীত বিজেপি দলৰ নীতি আদৰ্শ তথা প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাৰ্যকলাপসমূহৰ প্ৰতি আকৰ্ষিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ উপসভাপতি খাইৰুল হক চৌধুৰীৰ নেতৃত্বত কংগ্ৰেছ দলৰ বৃহৎ সংখ্যক সদস্যই বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা ডাঙৰীয়া, নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ছবিৰ আহমেদ ডাঙৰীয়াৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ উপসভাপতি খাইৰুল হক চৌধুৰী কংগ্ৰেছ দল ত্যাগ কৰাৰ ফলত কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি হ'ব আৰু খাইৰুল হক চৌধুৰীৰ বিজেপিত যোগদানে বৰক্ষেত্ৰী তথা নলবাৰী জিলাত বিজেপিত ভেটি শক্তিশালী হ'ব বুলি GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই জনায়। নতুনকৈ দলত যোগদান কৰা সদস্যসকলক দললৈ আদৰাৰ লগতে দেশ তথা ৰাজ্যৰ কল্যাণৰ স্বাৰ্থত দলৰ স্বাৰ্থত কাম কৰি যাবলৈ নাৰায়ণ ডেকাই আহ্বান জনায়। ৰাইজে সেইটো ভোট দিয়া নাই কাৰণে হাৰিছো। এইটো মোৰ ব্যক্তিগতভাৱে বহুত বেছি আফচোচ নাই, কিন্তু আফচোচ আমাৰ কিছু ক্ষেত্ৰত আছে যে যি আশা কৰি যি উদ্দেশ্য লৈ বৰক্ষেত্ৰী ৰাইজে যোৱা নিৰ্বাচনত বীৰত্ব বৰ্মন ডাঙৰীয়াক ভোট দিলে হয়তো তাৰ আমি 10% সেই আশা আমাৰ ভোট দিয়াখিনি আশা পূৰণ কৰা। মই 2016 চনত নিৰ্বাচন খেলিছিলো, তেতিয়াও মোক কিছু মানুহে ভোট দিছিল, কিছু মানুহে ভোট দিয়া নাছিল, সেইটো স্বাভাৱিক কথা। কিন্তু মই সকলো এটা কথা সদায় কৈছো, মই এইটো আজিও কওঁ যে যিসকল মানুহে মোক ভোট দিছে সেই ভোট দিয়া মানুহে তেতিয়াও মোক আশ্বস্ত কৰা নাই যে আমি ভোট দিয়ে দূৰ কৰিব। যে মই ইমান দিন জানিছিলো ৰিণ্টু চৌধুৰী, কালি নাৰায়ণ ডেকা কৈছে, পৰহি মানে নাম ডেকাই কৈছে যে ৰিণ্টু চৌধুৰী জইন কৰিব, আপোনাৰ এটা খুব ভাল কথা। আজি আহি পেলাই কাগজখনত দেখিলো খাইৰুল হক চৌধুৰী, কেনেকুৱা কথা হ'ল গোটেই এটা সুধিলো, ব্যক্তি একেজনে, কিন্তু ৰিণ্টু যাৰ নামটো ৰিণ্টু হিচাপত ইমান পপুলাৰ, মই নিজে অকমান খেলি মেলি হৈছিল। তেখেত জইন কৰি খুব ভাল কথা, কিন্তু এটা বহুত পুৰণা সম্পৰ্ক, মোৰ এইটো ব্যক্তিগত কথা, বহুত পুৰণা সম্পৰ্ক, মোৰ পৰিয়ালৰ এটা পুৰণা সম্পৰ্ক যি বিগত বহু বছৰ ধৰি বিচ্ছিন্ন হৈ গৈছিল, সেই সম্পৰ্কটো যেন পুনৰ স্থাপিত হ'ব ওলাইছে। সভাপতি জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ মাইনৰিটি চেলৰ উপসভাপতি, আমাৰ বৰক্ষেত্ৰী এগৰাকী সক্ৰিয় কংগ্ৰেছ নেতা, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, একালৰ সভাপতি, একালৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, তেওঁ কেইবাটাও স্তৰত কাম কৰি APCCৰ মাইনৰিটি চেলৰ উপসভাপতিৰ দায়িত্ব লৈ আছিলে। তেখেতে আজি তেখেতৰ নেতৃত্বত প্ৰায় 300 কাৰ্যকৰ্তা লৈ আমাৰ দলত যোগদান কৰিছে। মই খাইৰুল হক চৌধুৰী ডাঙৰীয়া আৰু লগতে তেখেতসকলৰ লগত তেওঁলোকৰ লগত যিসকল ব্যক্তি আহি দলত যোগদান কৰিছে প্ৰতিগৰাকী কাৰ্যকৰ্তাক আমাৰ দললৈকে স্বাগতম জনাইছোঁ। আৰু তেখেতৰ যোগদানৰ জৰিয়তে বৰক্ষেত্ৰী সমষ্টিত নলবাৰী জিলাত আমাৰ দলৰ ভেটি শক্তিশালী হ'ব বুলি আমি দৃঢ় বিশ্বাস। এনেকুৱা কি আছে যাদু দেখালে যে ইমান পৰ্যন্ত আহি গ'ল আজি, মানে যাদুৰ কথা নহয়, লাহে লাহে অসমৰ ভাৰতবৰ্ষৰ চব ৰাইজে বুজিছে আমাৰ অসমৰ ৰাজনীতিৰ পৰা মানুহ পৰিত্ৰাণ পাব বিচাৰিছে, জাত পাতৰ ৰাজনীতিৰ পৰা মানুহ ওপৰত আহিব বিচাৰিছে আৰু অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে বিকাশ বিচাৰিছে। আৰু বিকাশ যদি সম্ভৱ হ'ব, এইটো একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমত আমাৰ দক্ষ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে বিকাশ হ'ব। এই কথাটো সকলো স্তৰৰ ৰাইজে বুজিছে, যাৰ কাৰণে চামগুৰিৰ নিচিনা ৰাইজেও
ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু অসমৰ সকলো স্তৰতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে আৰু দিনে দিনে ভাৰতীয় জনতা পাৰ্টীত আহি যোগদান দিছে। আজি অকল মুকলমৰে যোগদান হৈছে নে অন্য বিভিন্ন প্ৰান্তৰ পৰা নহয়, আজি আমাৰ খাইলক চৌধুৰী ডাঙৰীয়াই আজি অকল মুকালমা পঞ্চায়তখনৰ যিখিনি কাৰ্যকৰ্তাক লৈ যোগদান কৰিছে তেখেতে জানিব দিছে যে পৰৱৰ্তী সময়ত তেখেতৰ নেতৃত্বত আমাৰ নলবাৰী জিলাৰ প্ৰতিটো অঞ্চলত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰতিটো অঞ্চলত তেখেতৰ নেতৃত্বত বহু কংগ্ৰেছ কৰ্মী যোগাযোগ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত সেই যোগদান কাৰ্যসূচীবোৰ তেখেতৰ নেতৃত্বত আকৌ হ'ব। কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ সম্পাদক লগতে এনেকুৱা প্ৰাক্তন জিলা সদস্য যোগদান কৰি দিয়ে এইটো কংগ্ৰেছৰ নাই স্বাভাৱিকতে কংগ্ৰেছৰ ক্ষতি। আমি আমাৰ দলৰ এজন সাধাৰণ তৃণমূল পৰ্যায়ৰ কৰ্মী গ'লে আমাৰ ক্ষতি বুলি আমি ভাবোঁ আৰু এইটো স্বাভাৱিক কথা। আমি এজন লগ হৈ দল হয় যে এজন তৃণমূল পৰ্যায়ৰ কৰ্মীও যে আমাৰ পৰা আঁতৰি যায় আমাৰ কাৰণে ক্ষতি হয়। তেনেস্থলত এগৰাকী APCCৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা আৰু তেওঁৰ লগত আজি কেইবাশ লোক আহি দলত যোগদান কৰিছে। গতিকে এইটো যদি আমাৰ কাৰণে এইটো মানে এটা মানে ভাল দিশ, এইটো স্বাভাৱিকতে কংগ্ৰেছৰ কাৰণে এটা বেয়া দিশ। গতিকে মই এইটো লৈ তেওঁলোকলৈ মই ক'ব বিচৰা নাই, কিন্তু মই ভাবোঁ যে ৰিণ্টু চৌধুৰী খাইৰুলক চৌধুৰীৰ যোগদানে আমাৰ বৰক্ষেত্ৰী BJPত আমাক এটা ভাল সুপ্ৰভাৱ পেলাব আৰু বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ যিসকল লোক আছে তেখেতসকলৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ তেখেতৰ যোগদানে পেলাব। আজি কিমানমান কংগ্ৰেছ কাৰ্যকৰ্তাই BJPত যোগদান কৰিলে? অকল মুকলমা পঞ্চায়তৰ প্ৰায় 300 কাৰ্যকৰ্তা আমাৰ ইয়াতে যোগদান কৰিছে। 300 কাৰ্যকৰ্তা বুলি ক'লে ভুল হ'ব, 300 পৰিয়াল, কাৰণ প্ৰতিটো পৰিয়ালৰ মুৰব্বীসকল আহিছে আৰু এটা পৰিয়ালকেন্দ্ৰিক এইটো যোগদান হৈছে। এতিয়া ইয়াৰ পিছত আমাৰ দলীয়ভাৱে তেখেতৰ লগত যি সম্পৰ্কত আছে সেই সকলো কাৰ্যকৰ্তাক তেখেতৰ দললৈকে অনাৰ এটা প্ৰক্ৰিয়া তেখেতে কৰি আছে। ভোটাৰ হিচাপে 15,000 পৰা 2,000 ভোটাৰ হিচাপে যোগদান আশা কৰিছোঁ আমি। ইমানখিনিতো আমাৰ এইখিনি মানুহ অহাৰ পিছত বৰক্ষেত্ৰীত আমাৰ মুকালমা পঞ্চায়ত আৰু বহুত বেছি কংগ্ৰেছ পৰিয়াল নাই, 2-4টা পৰিয়াল থাকিব, এইটো স্বাভাৱিকতে থাকিব। শিৱসাগৰৰ আপুনি দায়িত্ব লৈছিল, কি ক'ব? মই আগতে মোৰ ভাষণতে মই কথাটো কৈছোঁ যে আজি মই জন্মসূত্ৰেই মই কংগ্ৰেছ আছিলোঁ আৰু কংগ্ৰেছ দলৰ এজন কাৰ্যকৰ্তা, এনেকুৱা কাৰ্যকৰ্তা আছে মই গ্ৰাছ লেভেলৰ পৰাই আপ টু ষ্টেট লেভেললৈকে মই তাক গতি কৰিছিলোঁ। গতিকে এই মোৰ অভিজ্ঞতা যি দেখিলোঁ, এই অভিজ্ঞতাৰ পৰাই মই আপোনালোকক মোৰ ভাষণতে মই কৈছোঁ যে আজি এটা বস্তু আমি বিশেষকৈ অনুভৱ কৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টিত আমি যোৱাবাৰ যি আমি প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাক মানে হৰুৱাই আমি কংগ্ৰেছ দলে আমাৰ কংগ্ৰেছ দলৰ আমাৰ বিধায়ক আমি আনি আমি আজি এনেকুৱা এটা অনুভৱ কৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টি আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ যেনেকৈ এটা নাম আছে যে সদায় বৰক্ষেত্ৰী সমষ্টি অপজিশ্যনত থাকে আৰু বৰক্ষেত্ৰী সমষ্টি সদায় ৰুলিং চৰকাৰৰ লগত থাকে। কিন্তু এইবাৰে ব্যতিক্ৰম, এনেকুৱা ব্যতিক্ৰম মোৰ এই 57 বছৰ হ'ল, এই 57 বছৰত মই দেখা নাছিলোঁ। আমি যি দল আহে, যি চৰকাৰ হয়, সেই দলৰে বিধায়ক হয়। এই বিধায়ক নোহোৱা অৱস্থাত আমাৰ যিটো দেখিলোঁ, আমাৰ ইয়াত কাৰ্যক্ৰমণীয়া যিটো আমাৰ নাৰায়ণ ডেকাদেৱে তেওঁৰ ভাষণতে কৰিছে যে আজি বিধায়ক থকাৰ পিছতো আজি তেখেতক অফিচাৰবিলাকে কোনেও যেতিয়া কামটো কৰিব নোৱাৰে, অৱশেষত তেখেতক লগ ধৰি তেখেতৰ দ্বাৰাই কামখিনি তেখেতে যিটো কামত আগ্ৰহ নোহোৱা তেখেতৰ দ্বাৰাই সুবিধাখিনি আকৌ লৈ সেই কামটো কাৰ্যক্ষম কৰে। আজি যোৱা পৰহিৰ কথা তেখেতে ক'লে যে আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন লেখত ল'বলগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ আমাৰ যিটো নতুন 7 কোটি কিমান টকাৰ এটা প্ৰজেক্ট আহিছে, এই প্ৰজেক্টটো এনেকুৱা এটা অৱস্থাত পৰিছে। যোৱা কিবা এখন ক্ৰিকেট খেল হৈছিল আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তাত শিক্ষকসকলে মোক কৈছিলে যে এনেকুৱা এটা ডাঙৰ ঘটনা হৈ আছে, গতিকে আপুনিও আমাৰ এই স্কুলখনত ইমানে মেনেজিং কমিটিত আছিল, জিলা পৰিষদ হিচাপে আমাৰ লগত সক্ৰিয় হিচাপে আছিল, গতিকে আপুনি কিবা এটা ব্যৱস্থা কৰি এই আমাৰ যিটো ইয়াত কাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকে ঠিকাদাৰজনক যেনেকৈ নহয় আপোনালোকে মেনেজ কৰি অলপ আলোচনা কৰি কোনেও এইটোত মত নিদিয়ে, গতিকে আপুনি অলপ কিবা আগভাগ লৈ কিবা কৰিব পাৰে নেকি বস্তুটো চাওক। মই তেতিয়া তেখেতসকল কৈছিলোঁ যে যিহেতু বিধায়ক আমাৰ ইয়াত আমাৰ তেওঁৰ পদেন সদস্য এইটো যে বিধায়কে ইয়াত সভাপতি হ'ব, সেইখন আদৰ্শ স্কুল আছিলে, সেই বস্তুটো মই জনাৰ পিছত মই আমাৰ প্ৰাক্তন বিধায়কক তেখেতৰ ফাৰ্মত লগ পাই মই তেখেতক অৱগত কৰাইছিলোঁ এই যে আমাৰ বৰক্ষেত্ৰী সমষ্টিত আমাৰ প্ৰাণকেন্দ্ৰ
এই মোকালমত আমাৰ যিটো ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসুবিধাৰ সন্মুখীন হৈছে এই অসুবিধাটো আপুনি যদি অলপ ইণ্টাৰফেয়াৰ কৰে তেতিয়াহ'লে আমাৰ নিশ্চয় অলপ ৰাইজ উপকৃত হ'ব লগতে আমাৰ স্কুলখনৰো কামত আহিব গতিকে তেখেতে কৈছিলে যে মই এইটো বস্তু নাই মই কিন্তু আচলতে তেখেতে জনা বুলি ভাবিছিলোঁ কিন্তু তেখেতে এইটো সম্পূৰ্ণ অজ্ঞাত যিয়ে নহওক আজি আপোনালোকৰ লগত তেখেতে ক'লে তেখেতে ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে অন্তৰৰ এটা ভাল পদক্ষেপ হ'ব বুলি মই আশা কৰিছোঁ আৰু মই ভাবিছোঁ যে যিহেতু আমাৰ কংগ্ৰেছ দলৰ মই আগতে আপোনালোকক কৈছোঁ যে কংগ্ৰেছ দলত আমাৰ মাইনৰিটিৰ বিশেষকৈ আমাৰ খিলঞ্জীয়াৰ একেবাৰে স্থান নাই আৰু আপোনালোকে যদি চাই আজিলৈকে কোনো খিলঞ্জীয়া অসমীয়াই এটা আমাৰ স্পীকাৰ শ্বেখ চান মহম্মদৰ পিছত কোনো ধৰণৰ কোনো খিলঞ্জীয়া অসমীয়াই মন্ত্ৰী পোৱা নাই বেলেগে কথা এটা অধ্যক্ষৰ নিচিনা ভাৱ এটাও পোৱা নাই আনকি আমি MLA এটাৰো আমাৰ ভাৱ পোৱা নাছিল আমাৰ বৰক্ষেত্ৰী সমষ্টি আমাৰ খিলঞ্জীয়া মুছলিমৰ আমাৰ এইটো আধিপত্য আছিল হাজো সমষ্টি আমাৰ খিলঞ্জীয়া মুছলিমৰ আধিপত্য আছিল গতিকে এই দুইটা সমষ্টিতে আমাক মানে ওফৰাই পেলালে গতিকে যিহেতু আমাৰ ফিনিচিং নাই আৰু আমাৰ আগফালে যোৱাৰ কোনো ৰাস্তা নাই সেয়ে মই ভাবিলোঁ আৰু মই আমাৰ প্ৰাক্তন বিধায়ক আমাৰ নাৰায়ণ ডেকাদেৱৰ লগত মই কেইবালানিও আলোচনা কৰিলোঁ যে মই এই দলটোৰ হৈ কাম কৰিব বিচাৰোঁ যদি আপোনালোকে বিচাৰে তেনেহ'লে মই আপোনালোকৰ লগত থাকি আমাৰ বৰক্ষেত্ৰীৰ স্বাৰ্থত আমাৰ অসমৰ স্বাৰ্থত গতিকে মই এই দলটোত জইন কৰিব বিচাৰোঁ আৰু তেখেতেও আজি কিছুদিন আগতে এটা গ্ৰীণ ছিগনেল এটা সদিচ্ছা প্ৰকাশ কৰিলে যাৰ কাৰণে মই আজি এই দলত তেখেতৰ কৰ্মৰাজিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি লক্ষ্য ৰাখি মই এই দলত আজি জইন কৰিলোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচন নহয় চাওক মই যিহেতু ৰাজনীতি কৰোঁ ৰাজনীতিত ইচ্ছা চবৰে থাকিব বা লক্ষ্য থাকিবই গতিকে এইটো সময়ে ক'ব এইটো আজি এতিয়া পঞ্চায়ত ইলেকশ্যন মানে আমাৰ ঘোষণা কৰাই নাই গতিকে পঞ্চায়ত ইলেকশ্যন যেতিয়া ঘোষণা কৰিব তেতিয়া নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছত সেইটো পৰৱৰ্তী সময়ত চিন্তা কৰা হ'ব এতিয়া মোৰ কোনো বেলেগ পৰিকল্পনা নাই এটাই পৰিকল্পনা 26ত কেনেকৈ আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী নাৰায়ণ ডেকাদেৱক আমি মোকালমৰ পৰা আমাৰ তেখেতৰ পঞ্চায়তখনৰ পৰা আমি কেনেকৈ বিপুল মানে ভোট দি আমি এই সমষ্টিটোক আগুৱাই লৈ যাব পাৰোঁ তেখেতক জয়যুক্ত কৰিব পাৰোঁ আৰু আমাৰো ইয়াত অকল যে মাইনৰিটিৰ লগতে মোৰ কানেকশ্যন সেইটো কথা নহয় মোৰ আমাৰ এইটো সমষ্টিৰ বিভিন্ন আমাৰ মানে সম্প্ৰদায়ৰ লগত মোৰ এইটো এটা অনুভূত আছে প্ৰত্যেকৰ লগত মোৰ মিল আছে গতিকে মই ভাবিছোঁ যে এই দলৰ মাজেৰে এজন কৰ্মকৰ্তা হৈ মই আকৌ আজিৰ যেনে যোগদান কাৰ্যসূচী আছে মই বিভিন্ন ঠাইত আকৌ এনেকুৱা যোগদান কাৰ্যসূচীৰে আপোনালোকৰ লগত লগ হৈ আপোনালোকৰ জৰিয়তে যোগদান কাৰ্যসূচী কৰিম বুলি আপোনালোকক মই দৃঢ় প্ৰতিজ্ঞ আৰু মই ভাবিছোঁ যে ইয়াক আৰু ইয়াতকৈ আগুৱাই লৈ যাব পাৰিম নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z